নমস্কাৰ। আজি আনুষ্ঠানিকভাৱে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই দায়িত্বভাৰ গ্ৰহণ কৰিলে। তেখেতলৈ আমি আন্তৰিক অভিনন্দন জনাইছোঁ। লগতে সংবাদ মাধ্যম যোগে জানিব পাৰিলোঁ যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক যুৱনেতা মেঘনাথ চেত্ৰী ডাঙৰীয়াৰ ওপৰত যি এক মিথ্যাচাৰ আৰু বিজেপি আই টি চেলৰ মানুহে যি এক বিভ্ৰান্তিকৰ পোষ্ট ভাইৰেল কৰিছে, সেয়া আচলতে অতি দুৰ্ভাগ্যজনক কথা। কাৰণ আমাৰ সংখ্যালঘু মানুহৰ ওপৰত তেনেকুৱা কোনো ধৰণৰ মন্তব্য আমাৰ কংগ্ৰেছৰ ফালৰ পৰা হোৱা নাই বুলি তেখেতে ফেচবুকৰ পোষ্টযোগে তেখেতে স্পষ্টীকৰণ দিছে। বিজেপি চৰকাৰৰ মন্ত্ৰীসকলেও দেখিলোঁ, জয়ন্ত মল্ল বৰুৱাই দেখিলোঁ, এইখিনি পোষ্ট কৰিছে। গতিকে এয়া আচলতে বিজেপি চৰকাৰৰ কাৰণে অতি লজ্জাজনক কথা। কাৰণ আমি জানো যে অসমৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগে লগে আচলতে তেওঁলোকে ভয়ত কম্পমান হৈছে। লগতে এনেধৰণৰ মুছলমানসকলৰ ওপৰত যি কেমেৰা সন্মুখত আৰু টুপি পিন্ধাক লৈ যি আচলতে হোৱাটছআপ SMS তেওঁলোকে ভাইৰেল কৰিছে। গতিকে এনেধৰণৰ বিভ্ৰান্তিকৰ পোষ্ট ভাইৰেল কৰা দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিয়াৰ দাবী জনালোঁ। লগতে আমাৰ কংগ্ৰেছ দলক উদ্দেশ্য কৰি এনেধৰণৰ পোষ্ট নিদিবলৈ আমি বিজেপি আই টি চেলৰ মানুহক আমি সকীয়াই দিছোঁ। ধন্যবাদ।